মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আত্মনিৰ্ভৰশীল অসমৰ সপোনক বাস্তৱ ৰূপ দিছে বজালিৰ ভালুকিৰ মহিলাই। বজালিৰ মিলিটাৰী বয়ন কেন্দ্ৰৰ মহিলাসকলে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। বজালিৰ কালদিয়া নৈৰ পাৰত এক আশ্ৰম সদৃশ পৰিৱেশত এজাক শিপিনীৰ আত্মনিৰ্ভৰশীলতাৰ সংগ্ৰাম। দিনে ৰাতিয়ে তাঁতশালৰ শব্দত ৰজনজনাই থাকে নৈপৰীয়া অঞ্চলটি। বজালিৰ ভালুকিৰ পৰিয়ালৰ সম্বন্ধীয় 5 গৰাকী মহিলাই তাঁতশালৰ যোগেদি স্বাৱলম্বী হৈ পোহপাল দিছে পৰিয়ালক। মহামানৱ মহাত্মা গান্ধীয়ে কোৱাৰ দৰেই অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব জানে। এই কথাষাৰিৰে সত্যতা প্ৰমাণিত কৰিছে বজালিৰ এই মহিলাকেইগৰাকীয়ে। মিলিজুলি বোৱা কটা সমবায় সমিতিৰ নাম দি তাঁতশালৰ সংখ্যা 4খনতকৈ বৃদ্ধি কৰে। উল্লেখ্য যে কোনো আধুনিক যন্ত্ৰপাতি ব্যৱহাৰ নকৰাকৈ পুৰণি পদ্ধতিৰে তাঁতশাল যঁতৰ আদিৰ সহায়ত প্ৰস্তুত কৰে বিভিন্ন বস্ত্ৰ। বছৰি 7 লাখ টকাৰ কাপোৰ বিক্ৰী কৰা মহিলাসকলে বিয়া, উপনয়ন, তোলনি বিয়া, চূড়াকৰণ, অন্নপ্ৰাশন, পূজা আদিত ব্যৱহৃত চেলেং চাদৰ, আনাকাটা দৰাৰ ধুতি, দৰাৰ পাগুৰিৰ কাপোৰ, দৰা কইনাক সাঙুৰ গাঁঠি দিয়া কাপোৰ, বিভিন্ন ফুলাম গামোচা, চোলাৰ কাপোৰ আদি কাপোৰ উৎপাদন কৰা মহিলাসকলে অসম চৰকাৰৰ স্বনিৰ্ভৰশীল আঁচনিৰ বাবে গামোচাৰো যোগান ধৰি আছে। অসমৰ পৰম্পৰাগত বস্ত্ৰৰ ব্যৱসায় কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা ৰেখাৰাণী দেৱী আৰু তেওঁৰ দলৰ মহিলাসকলে মহিলা সবলীকৰণৰ বাবে আগ্ৰহী মহিলাৰ পথ হ'ব পাৰে। নমস্কাৰ। 2011 চনত বোৱাকটা সমবায় সমিতি লিমিটেড গঠন কৰাৰ কাৰণে বৰপেটা এডি অফিচৰ ফালৰ পৰা এপ্লিকেশ্যন লৈ ডিৰেক্টৰ অফিচ গুৱাহাটী আমবাৰীলৈ গৈছিলোঁ আৰু তাত জমা দিছিলোঁ। দিয়াৰ পিছত 2012 ডিচেম্বৰৰ 6 তাৰিখে আমাৰ এই বোৱাকটা সমবায় সমিতি লিমিটেড চৰকাৰীভাৱে ৰেজিষ্ট্ৰেশ্যন হৈছিল। কিন্তু তাৰে আগতে যেতিয়া আমি এপ্লিকেশ্যন কৰিব গৈছিলোঁ, তাৰ পিছতে ইয়াত আহি আমি মহিলাখিনি লগ হৈছিলোঁ। হোৱাৰ পিছতে আমি ভাবিছিলোঁ যে আমি এই কেইজনীয়ে লগ হৈ 2খন হ'লেও শাল পাতি আৰম্ভ কৰি কাপোৰ বোৱা আৰম্ভ কৰি দিওঁ। আৰু ঠিক তেনেকৈয়ে আমি কাম আৰম্ভ দিছিলোঁ। আৰু 2011 চনৰ পৰা আজিলৈকে আমি কাম কৰিয়ে আছোঁ, শালৰ কাম কৰিয়ে আছোঁ। প্ৰথম আমাৰ কাপোৰবিলাক বিভিন্ন ঠাইত যায়। আমাৰ যিখিনি আনাকাটা আমাৰ শালৰ বিশেষ বৈশিষ্ট্য হৈছে এখনকৈ বোৱা আনাকাটা। বিয়া সবাহত যিখিনি কামত লাগে সেই আনাকাটাখিনি বিশেষভাৱে বওঁ। আৰু এইখিনি আমাৰ অসমৰ যিকোনো ঠাইলৈকে যায়, কাৰণ অসমৰ প্ৰত্যেক ঠাইতে কি নবয় আনাকাটা ব্যৱহাৰ নহয়। কিন্তু আমাৰ অসমত আমাৰ অঞ্চলৰ মানুহ অসমৰ গোটেই ঠাইতে বিয়পি আছে কাৰণে আমাৰ ফালৰ পৰাই বাহিৰলৈকে এখনকৈ বোৱা আনাকাটাবিলাক ইমূৰৰ পৰা সিমূৰলৈকে আমাৰ পৰা গৈছে। আমি ইনকাম কৰোঁ, আমাৰ মোটামুটি প্ৰায় 40,000 টকা মাহত ইনকাম হয় শালৰ পৰা। সেইখিনিৰে আমি আমাৰ পৰিয়ালবিলাকক কিছু পৰিমাণে সহায় কৰি আহিছোঁ। চেষ্টা দিছোঁ, কাৰণ যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে সকলে কাম কৰি উদ্যমিতা আঁচনিৰ জৰিয়তে কামত আগবাঢ়ি যাব লাগে। আৰু তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু আশা এটা ৰাখিছোঁ মুখ্যমন্ত্ৰীয়ে যাতে আমাক এইখিনি কামত সহায় সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। আমি কাম কৰিবলৈ কম, কাৰণ কাপোৰ বোলে ক্ষতি নহয়। কাপোৰ বোলে মানুহৰ প্ৰথম এক্সাৰচাইজ এটা হয়, তাৰপিছত উন্নতি হয়, আৰ্থিক দিশত উন্নতি হয়। গতিকে মই ভাবোঁ অসমৰ গোটেই মহিলাখিনি আজি অসমৰ বাহিৰৰ পৰা যিখিনি কাপোৰ আহি আছে, সেইখিনি কাপোৰ বন্ধ কৰাৰ কাৰণে আমাৰ অসমীয়া শিপিনীয়ে কাপোৰ বব লাগে। কাৰণ আজি আমি লজ্জিত, কাৰণ গামোচাখন আমাৰ বাহিৰৰ পৰা আহে। আমি মেখেলা চাদৰ পিন্ধোঁ, ট্ৰেডিশ্যনেল ড্ৰেছ আমাৰ মেখেলা চাদৰ, আৰু সেই মেখেলা চাদৰ কিন্তু আমাৰ বেংগলৰ পৰা আহে। আৰু সেই বেংগলৰ পৰা অহা মেখেলা চাদৰযোৰ 300 টকা 500 টকাত কিনি কিন্তু আমি গৌৰৱ বোধ কৰোঁ যে ধুনীয়াকৈ চিকমিকাই আছে। কিন্তু আমাৰ মহিলাখিনিয়ে চিন্তা নকৰে যে সেইখিনিৰ পৰা আমাৰ অসমখন ধ্বংসৰ ফালে গৈ আছে, অসমৰ টকা আমাৰ বাহিৰে লুটি পুটি নিছে। সেই কথাটো আমাৰ মহিলাই চিন্তা নকৰে। লগতে চিন্তা নকৰে যে সেইখন কাপোৰ আমাৰ স্কিনৰ কাৰণে বেয়া, কাৰণ যিখিনি কাপোৰ পিন্ধিলে আমাৰ স্কিনৰ প্ৰব্লেম বেছি হয়, সেই কথাটো আমাৰ মহিলাখিনিয়ে চিন্তা নকৰে। গতিকে মই অনুৰোধ কৰোঁ আমাৰ শিপিনীখিনিক যাতে আমাৰ নিজৰ কাৰণে, নিজৰ শৰীৰৰ কাৰণে হ'লেও, আৰ্থিকৰ কাৰণে, শৰীৰৰ কাৰণে হ'লেও কাপোৰখিনি নিজৰ ঘৰত বৈ
নিজে উপাৰ্জন কৰি নিজে পিন্ধাৰ লগতে গাঁৱৰ বাকী বুব নজনা মহিলাখিনিকো পিন্ধাবলৈ চেষ্টা দিয়ে যাতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত